নমস্কাৰ বন্ধুসকল, অসমীয়া গৃহিণী দীপালৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি লৈ আনিছোঁ মই ব্ৰিটেনিয়া বিস্কুট দি বনোৱা গোলাপ জামুন। খাই কিনে খুব ভাল লাগে আৰু বনাবলৈ খুব সহজ। তেতিয়াহ'লে মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিস্কুটৰ গোলাপ জামুন বনাবলৈ মই সৰু পেকেট, যিটো মেৰিগ'ল্ড বিস্কুটৰ সৰু পেকেট এটা কিনিবলৈ পোৱা হয়, 10 টকা দাম আৰু 83 গ্ৰাম থাকে। সেই পেকেটটো মই ব্যৱহাৰ কৰিছোঁ। এক পেকেটে মই বনাম। এক পেকেটৰ বিস্কুট দি আপোনাৰ 15টা গোলাপ জামুন আৰামছে হৈ যায়। গতিকে মই এক পেকেটে ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে ভাবিছে বেছিকৈ বনাম বুলি, তেতিয়াহ'লে 2 পেকেট ব্ৰিটেনিয়া বিস্কুট আপোনালোকে ব্যৱহাৰ কৰিব। আৰু তাৰপিছত বিস্কুটখিনি এই ধৰণে মই হাতেৰে মোহাৰি লৈছোঁ। প্ৰথমতে বিস্কুট পেকেট খুলি এই ধৰণে হাতেৰে মোহাৰি ল'ব। যিমান পাৰে সিমান আপুনি মোহাৰি ল'ব আৰু তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত দি কিনে একেবাৰে পাউডাৰ বনাই ল'ব। কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়াৰ পিছতো একেৰাহে চলাই নাথাকিব গ্ৰাইণ্ডাৰটো। এবাৰ অন কৰি এবাৰ অফ কৰি তেনেকৈ আপুনি পাউডাৰখিনি বনাই ল'ব। কাৰণ বিস্কুটৰ ভিতৰত এটা তেল থাকে। তেলটো যদি কমি যায় তেতিয়াহ'লে আপোনাৰ লালমোহনকেইটা ভাল নহ'ব আৰু লগতে তেলত যেতিয়া আপুনি ফ্ৰাই কৰিব লালমোহনকেইটা ফাটি যাব। আৰু এয়া দেখিছে একেবাৰে মিহি পাউডাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া ইয়াতে মই দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰটো অপচনেল হয়। যদি কৰ্ণফ্ল'ৰ নাই তেতিয়াহ'লে আপোনালোকে চুজি ব্যৱহাৰ কৰিব পাৰিব। কিন্তু চুজিখিনি একেবাৰে মিক্সিত ভালদৰে মিহিকৈ পিহি ল'ব। আৰু তাৰপিছত মই ইয়াতে সৰু চামুচেৰে 1 চামুচ দিছোঁ বেকিং পাউডাৰ। তাৰপিছত এইখিনি এতিয়া মই ভালদৰে মিলাই ল'ম। বেকিং পাউডাৰ কৰ্ণফ্ল'ৰ এইখিনি ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। আৰু তাৰপিছত এতিয়া লৈছোঁ মই চাহ খোৱা কাপেৰে আধা কাপ গাখীৰ। আৰু সেইখিনি এই ধৰণে হাতত অলপ অলপকৈ লৈ কিনে মই ডোটো বনাই আছোঁ। আৰু এই ধৰণে হাতত ল'ব। একেলগে গাখীৰখিনি দি নল'ব, কাৰণ যদি বেছি হৈ যায় তেতিয়াহ'লে দিগদাৰ হৈ যাব। সেইবাবে এনেকৈ লাহে লাহে দি কিনে মিশ্ৰণখিনি ভালদৰে মিলাই ল'ব। আৰু একেবাৰে নৰম হাতেৰে মিশ্ৰণখিনি বনাই ল'ব। আটা মঠাৰ দৰে টাইটকৈ নমঠিব। এনেকৈ বাছ বস্তুখিনি মিলালে হ'ল। আৰু অলপ দেৰি মিলোৱাৰ পিছত এয়া দেখিছে একেবাৰে ধুনীয়া এটা ডো হৈ গ'ল মোৰ। আৰু লগতে মিহিও হৈছে। আৰু এয়া দেখিছে মোৰ ডোটো একেবাৰে নৰম হৈ গৈছে। এনেকুৱা ধৰণৰ ডো এটা হ'ব লাগিব। আৰু এতিয়া মই হাতত অলপমান ঘি সানি লৈছোঁ। আৰু এতিয়া মই ইয়াৰে লাড্ডুকেইটা বনাই ল'ম। আৰু লাড্ডুকেইটা বনোৱাৰ সময়ত এইটো মন কৰিব যাতে লাড্ডুত অলপো ফাট চিন নাথাকে। একেবাৰে মিহি হাতেৰে যিমান পাৰে এই ধৰণে হাতৰ তলুৱাত লৈ কিনে লাড্ডুকেইটা বনাব। আৰু এয়া দেখিছে লাড্ডুকেইটাত অলপো ক্ৰেক চিন নাই। মই আৰু এটা লাড্ডু আপোনালোকক বনোৱাই কিনে দেখাই দিছোঁ। এয়া দেখিছে হাতৰ তলত লৈ কিনে এই ধৰণে লাড়ুকেইটা ধুনীয়াকৈ বনাই ল'ব। আৰু মন কৰিব যাতে অলপমানো ক্ৰেক চিন নাথাকে, নহ'লে তেলত দিয়াৰ লগে লগে লাড্ডুকেইটা একেবাৰে ফাটি যাব। আৰু এয়া লাড্ডুকেইটা দেখিছে ধুনীয়া মিহি লাড্ডু মোৰ তৈয়াৰ হৈ গ'ল। আৰু এতিয়া মই এই লাড্ডুকেইটা অলপ সময়ৰ বাবে থৈ দিম। এতিয়া মই এটা চচপেন লৈছোঁ। চচপেনটোত মই চাহ খোৱা কাপেৰে 1 কাপ চেনি অলৰেডি দি দিছোঁ। আৰু তাৰপিছত 1 চামুচৰ সমান চেনি দি দিছোঁ। আপোনালোকে যদি মিঠা বেছিকৈ খায় তেতিয়াহ'লে চেনি বেছিকৈ ব্যৱহাৰ কৰিব। আৰু তাৰপিছত চাহ খোৱা কাপটোৰে মই 2 কাপ পানী দি দিছোঁ। আৰু এই ধৰণে উতলাই আছোঁ চেনিৰ পানীখিনি। তাতে এতিয়া মই 3টা ইলাচি এই ধৰণে ভাঙি লৈছোঁ। এয়া দেখিছে 3টা ইলাচি দি দিছোঁ। আৰু তাৰপিছত পানীখিনি এই ধৰণে লৰাই আছোঁ আৰু মাজতে চেক কৰি আছোঁ। যেতিয়া আপুনি এই ধৰণে লাৰি চাব এটা আঠা আঠা ভাৱ হ'ব, তেতিয়া আপুনি চেনিৰ পানীখিনি নমাই থৈ দিব। বেছিকৈ চেনিৰ পানীখিনি উতলাব নালাগে। তাৰপিছত এতিয়া আকৌ মই কেৰাহী এটা লৈছোঁ। আৰু কেৰাহীটোত চাহ খোৱা কাপেৰে 1 কাপৰ সমান মই তেল দি দিছোঁ। ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ মই। আৰু তেলখিনি যেতিয়া ভালদৰে গৰম হৈ গ'ল তেতিয়া মই ইয়াতে লাড্ডুকেইটা দি দিছোঁ। এই ধৰণে লাড্ডুকেইটা দিয়াৰ পিছত এই ধৰণে লাহে লাহেকৈ মই মাজতে এবাৰ লৰাই দিছোঁ। আৰু একেবাৰে ৰঙা হোৱাকৈ ভাজিব, কিন্তু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। অলপ সময় মিডিয়ামত ৰাখি 5 মিনিটমান সময় মিডিয়ামত ৰাখি পিছত একেবাৰে ল' ফ্লেমত ভাজি ল'ব। কাৰণ ভিতৰৰ পিনেও লাড্ডুকেইটা সিজিব লাগিব ভালকৈ। আৰু তাৰপিছত এয়া দেখিছে মোৰ লাড্ডুকেইটা ভাজা হৈ গ'ল। আৰু মই এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ লাড্ডুকেইটা। এয়া দেখিছে আপোনালোকে ৰঙা হোৱাকৈ মই ভাজি লৈছোঁ। আৰু এতিয়া লাড্ডুকেইটা মই বনাই লোৱা চেনিৰ পানীত দি দিম। আৰু মই এই লাড্ডুকেইটা গোলাপ জামুনকেইটা অলপ সময়ৰ বাবে ঢাকন লগাই থৈ
মই 2 ঘণ্টামানৰ বাবে লাড্ডুকেইটা চেনিৰ পানীত ডুবাই থৈ দিছোঁ আৰু ঢাকন লগাই থৈ দিছোঁ যাতে চেনিৰ পানীখিনি লাড্ডুকেইটাত একেবাৰে ভিতৰৰ পিনে সোমাই যায় আৰু নৰম হয়। আৰু এয়া দেখিছে 2 ঘণ্টামানৰ পিছত মই এই ধৰণে উলিয়াইছোঁ আৰু দেখিছে গোলাপ জামুনকেইটাৰ চাইজো অলপমান ডাঙৰ হৈ আহিছে, দেখাত একেবাৰে ধুনীয়া হৈছে আৰু খাবলৈও খুব ধুনীয়া হৈছিলে। আৰু এটা বাটিত মই আপোনালোকক দেখুৱাই দিছোঁ ভিতৰৰ পিনে কেনেকুৱা হৈছে। এয়া দেখিছে মই ভাঙি কিনে দেখুৱাই দিছোঁ আপোনালোকক, একেবাৰে নৰম হৈছে, লগাই নাই যে এইটো বিস্কুটৰ পৰা বনোৱা গোলাপ জামুন হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পাইছে। যদি ভাল পাইছে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি কিনে নিশ্চয় জনাব। আৰু যদি বহুত ভাল লাগিছে ভিডিঅ'টো চাই কিনে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম মই পুনৰ আপোনালোকক নতুন এটা ভিডিঅ'ত এটা নতুন ৰেচিপিৰ সৈতে।